জনাইছো এই মুহূৰ্তত R24 লাইভত দৰ্শকক ব্ৰেকিং নিউজ ৰিমালৰ প্ৰভাৱ নগাঁৱতো 40ৰ পৰা 50ৰ গতিবেগত অহা প্ৰবল ধুমুহাজাকে নগাঁৱৰ পশ্চিমাঞ্চলৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে। যোৱাকালিৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নগাঁৱৰ পশ্চিমাঞ্চলতো আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণৰ আৰু ধুমুহা বতাহৰ তাণ্ডৱ। ফলত নগাঁৱৰ পশ্চিমাঞ্চলত অৱস্থিত বাটমাৰী, সোণাইবেৰা, কদমনি, ব্ৰতদবা, হাইডুবি, বালিকটীয়া, আলিটাঙনিকে আদি কৰি এই বিভিন্ন গাঁওসমূহত আজি ৰাতিপুৱা ধুমুহা বতাহে এক ভয়ংকৰ তাণ্ডৱ চলাই গছ-গছনি মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰে। ফলত বৃহত্তৰ অঞ্চলসমূহৰ ৰাইজৰ বৃহৎ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে। বহু লোকৰ বাসগৃহতে ধৰি শ শ বিঘা বড়ো ধানৰ খেতি নষ্ট কৰাৰ ফলত এই অঞ্চলৰ দৰিদ্ৰ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় বুলি আমাক জানিব দিয়ে। হয়, যোৱা ৰাতিৰ পৰা নগাঁও পশ্চিম অঞ্চলত যি ঘূৰ্ণী বতাহৰ কালৰূপ দেখা গৈছে, যোৱা ৰাতি মানুহৰ ঘৰ দুৱাৰ গছ-গছনি ভাঙি তুচনাচ হৈছে। এতিয়াও যি ঘূৰ্ণী বতাহৰ কালৰূপ দেখা গৈছে, আগন্তলৈকে যদি চলি থাকে এই কালৰূপ মানুহৰ বহুত ক্ষতি হ'ব পাৰে। তাকেই আমি গাঁৱত দেখা গৈছে যে এতিয়াও চলি আছে বতাহৰ কালৰূপটো আৰু বহুত গৰু ছাগলীৰ মানুহৰ বহুত ক্ষতি হৈছে, ঘৰ দুৱাৰ ভাঙিছে। আমাৰ ইয়াত স্কুলত এটা হেৰিও ভাঙিছে। এইখিনি আৰু